নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউচন চানচিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ 2025 ধনু ৰাশিৰ লোকসকলে কি প্ৰতিকাৰ কৰিলে শুভফল লাভ কৰিব, লগতে 2025 চনটো সুকলমে পাৰ কৰিব। আমি এটা কথা ক'ম যে আমাৰ চেনেলটোত যদি আপোনালোকে নতুন, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা লাইক, এটা কমেণ্ট কৰিব যদিহে আপোনালোকক এনেকুৱা কিছুমান ভিডিঅ' লাগে আৰু ইয়াৰ ওপৰত কিছু জানিবলগীয়া কথা থাকে। সেয়েহে এতিয়া বলকচোন আমি প্ৰতিকাৰসমূহ কি তাৰ বিষয়ে জানো আৰু কেনেকৈ কৰিব লাগে। প্ৰতিকাৰসমূহ এনেকুৱা: শৰীৰৰ ওপৰ অংশত ৰূপৰ গহনা পিন্ধিব, মানে ৰূপৰ সোণা হওক, কাণত পিন্ধা হওক বা গলত চেইন হওক, এনেকুৱা বনাই কিনে পিন্ধিব পাৰে আৰু পিন্ধিলে শুভফল লাভ কৰিব। আৰু দ্বিতীয়তে আছে, আপোনালোকে প্ৰতিদিনে গৰুক গাখীৰ আৰু ভাত খুৱাব। যদি প্ৰতিদিনে নোৱাৰে, তথাপিও মানে শনিবাৰে প্ৰত্যেক শনিবাৰে এইটো কৰক। গৰুক গাখীৰেদি ভাত খুৱাওক, আপোনালোকে শুভফল লাভ কৰিব। তৃতীয়তে আছে, প্ৰতি বৃহস্পতিবাৰে মন্দিৰত হালধীয়া ফল মিঠাই আগবঢ়াব। মানে যিকোনো হালধীয়া কালাৰৰ, যেনেকুৱা কমলা হওক, মিঠাই হালধীয়া কালাৰৰ মিঠাই আগবঢ়াওক, তেতিয়া আপোনালোকে শুভফল লাভ কৰিব। আৰু আমি আপোনালোকৰ ওচৰলৈ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আনি থাকিম, আপোনালোকৰ জীৱনৰ লগত জড়িত। আজিলৈ ধন্যবাদ যাচিছোঁ। নমস্কাৰ।